নমস্কাৰ সকলোকে আজি এটা নতুন ভিডিঅ'লৈ সবকে স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম মানে যোনে যোনে এইবাৰ 2025ৰ 12 বৰ্ড এক্সাম এপিয়াৰ কৰিছিলা তাৰ মানে এক্সামৰ পিছত এতিয়া সবৰ এক্সাম শেষ হ'ল। আশা কৰিছোঁ সবৰ এক্সাম ভালেই হৈছে। তো কি এক্সাম দিব পাৰিবা এতিয়া নেক্সট কি কেৰিয়াৰ অপশ্যন চিলেক্ট কৰিব পাৰিবা। মেইনলি মানে অসমত বেছিভাগ অসমৰ মানুহে মানে গম নাপায় বাহিৰত যে কি এক্সাম নেশ্যনেল লেভেল এক্সাম দিব পাৰি। তো মই কেইটামান 4-5টা এক্সামৰ নাম কম মানে অল্টাৰনেটিভ মানে নিটৰ এলোৱা মানে দিব পাৰা। নিটৰ এলোৱা যোনে যোনে দিব পাৰা সবেইতো নিট বা JEEৰ বিষয়ে গমেই পায়। বাট কিছুমান এক্সাম আছে যেনেকুৱা আমাৰ এগ্ৰিকালচাৰ এগ্ৰিকালচাৰ নেশ্যনেল লেভেলৰ ICAR বুলি কয়। তাৰপিছত CUT এক্সাম আছে যোনটো দ্বাৰা তুমি আণ্ডাৰ গ্ৰেজুৱেট এডমিশ্যন ল'ব পাৰিবা। তাৰপিছত ফৰেঞ্চিকৰ এক্সাম আছে। তাৰপিছত কিছুমান আছে ICARৰ এক্সাম যিটো লৈ চাইণ্টিষ্ট ৰিচাৰ্চ ফিল্ডত যাব পাৰা। তো সেইটোৱে আলোচনা কৰিম। এতিয়া ফাৰ্ষ্ট এক্সাম যিটো CUT সবেই চাগে কম বেছি গমেই পোৱা, কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট। মানে এইটো এক্সাম বেচিকেলি তোমালোকে আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম যিটো আছে CUT PGও হয় UGও হয় বুজিছা। তো আণ্ডাৰ গ্ৰেজুৱেট BSc এডমিশ্যন ল'ব পাৰিবা চেণ্ট্ৰেল ইউনিভাৰ্চিটি বা আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি এইবোৰত মানে BSc জিঅ'লজি দেন মাইক্ৰ'বায়'লজি আছে, বটানী আছে, বহুতখিনি ছাবজেক্টৰ এক্সাম হয় এইটো আণ্ডাৰত। আৰু এইটোৰ ইলিজিবিলিটি যদি চাব যোৱা মিনিমাম 45% মাৰ্কছ লাগে 12ত। বাকী এজ লিমিট নাই এইটো এক্সামত। আৰু মেইন এইটো এক্সামত এতিয়া এটা ইম্পৰ্টেণ্ট পইণ্ট আছে যিটো আমাৰ নেশ্যনেল এগ্ৰিকালচাৰ এক্সাম হয় মানে ICAR বুলি চবেই গম পায় নেশ্যনেল লেভেলত। তো এইটো এক্সামৰ আণ্ডাৰতে হয় আজিকালি মানে আগত ছেপাৰেটকৈ হৈছে। তো এতিয়া মানে 2 দিন আৰু 3 দিন লাষ্ট ডেট আছে চাগে। ফৰ্ম ফিল আপ চলি আছে মানে এইটো এক্সামৰ। তো তোমালোকে মই ৱেবছাইটটো দি দিম ডিছক্ৰিপশ্যনত চাই ল'বা। আৰু এইটো এক্সামত তোমাৰ অফলাইন মোডো হয় অনলাইন মোডো হয়। তাৰপিছত ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছিল আৰু মাৰ্চ এতিয়া এণ্ডিং আহিয়ে গৈছে। এতিয়া আৰু এটা এক্সাম আছে NFSC বুলি কয় নেশ্যনেল ফৰেন ছায়েন্স ইউনিভাৰ্চিটিৰ এক্সাম। আজিকালি মানে বহুতে ইণ্টাৰেষ্টেড হয় ফৰেনচিক ছায়েন্সত। তো এইটো তোমালোকে যোৱাকালিৰ পৰা এইটো ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে। এইটোও এপ্লাই কৰিব পাৰিবা। এইটোৰ মানে কেম্পাছ গুৱাহাটীতো আছে, আগৰতলাও আছে। বাকী কোনোবা যদি ইণ্টাৰেষ্টেড হয় মোৰ লগৰ এজন আছে, তাৰ ডিটেইলছ মই দি দিম, মোক কণ্টেক্ট কৰিবা। আৰু অসমত আৰু এটা এক্সাম হয় BSc মেডিকেল টেকন'লজি বুলি কয়, যাৰ আণ্ডাৰত বহুতখিনি ক'ৰ্চ আছে লাইক BSc অপ্টিমেট্ৰি তাৰপিছত এনাস্থেচিয়েলিষ্ট এইবোৰ। সেইটোৰ আণ্ডাৰত আকৌ ফিজিঅ'থেৰাপি এক্সামো হয়। তো গভমেণ্টতো তোমালোকে বহুতে প্ৰাইভেটত পঢ়ে যেনেকুৱা ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত, আছাম ডাউন টাউন ইউনিভাৰ্চিটিত পঢ়ে, US ষ্ট্ৰীমত পঢ়ে। তো গভমেণ্টৰ ফিজিঅ'থেৰাপি কলেজ আছে, যোৰহাটত আছে। দেন তাতে তুমি সেইটো এক্সাম দি কিনে এপিয়াৰ কৰিব পাৰা। সেইটো যেতিয়া এক্সাম এতিয়ালৈকে ফৰ্ম ফিল আপ অহা নাই, আহিলে মই জনাই দিম, আপডেট দি থ'ম। আৰু এটা আছে মিলিটাৰী নাৰ্ছিং ছাৰ্ভিচ বুলি MNS এক্সাম। এইটো অল ইণ্ডিয়া লেভেলৰ হয়। এইটো জেনেৰেলি তোমাৰ নিটৰ স্ক'ৰৰ ওপৰত বেচিছ কৰি লয়। এইটো আমাৰ অসমত যেনেকুৱা BSc নাৰ্ছিং হয়, এইটো মিলিটাৰী নাৰ্ছিং মানে নিট UGৰ স্ক'ৰ হিচাপে চিলেক্ট কৰা হয়। কিন্তু এইটোৰ ইলিজিবিলিটি অনলি ফিমেল কেণ্ডিডেট চিলেক্ট কৰিব পাৰে মানে। তাৰপিছত যেনেকুৱা ইনষ্টিটিউট আছে AFMC পুন, তাৰপিছত নাৰ্ছিং কলেজ কলকাতা আছে, নিউ দিল্লী আছে, গুৱাহাটী আছে, এইবোৰত মানে। এইটোৰো ফৰ্ম ফিল আপ এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। যেতিয়া মানে ফৰ্ম ফিল আপ ষ্টাৰ্ট মানে নিটৰ এক্সামৰ পিছত মে' মাহৰ এক্সামৰ পিছতহে ফৰ্ম ফিল আপটো কৰিব পাৰিবা। আৰু যোনে যোনে মানে ৰিচাৰ্চ ফিল্ডত যাব খোজা যে চাইণ্টিষ্ট কেনেকৈ হ'ব পাৰি, কিছুমানে গম নাপায়। তো আমাৰ লগৰ ফ্ৰেণ্ডো পঢ়ি আছে তাতে, কৌশিক মেধি বুলি এজন আছে মানে ICAR যিটো ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স এণ্ড এডুকেশ্যনেল ৰিচাৰ্চ, সেইটো মানে এক্সাম দিব লাগে। এপ্লিকেশ্যন ফৰ্ম তোমাৰ 1 এপ্ৰিলৰ পৰা 12 মাৰ্চলৈকে ষ্টাৰ্ট হ'ব আৰু এক্সাম এক্সপেক্টেড তোমাৰ 9 জুনলৈকে হৈ যাব। তাৰপিছত এক্সামটো তোমাৰ কম্পিউটাৰ বেছড হ'ব, অনলাইন এক্সাম হয়। ইনফৰমেশ্যন আহিলে মই আপডেট দি দিম। তোমালোকে চাব পাৰা মানে গুগলত চেক কৰি ল'বা যে ICAR বুলি, সেইটো এক্সামত মানে দি কিনে তোমালোকে ৰিচাৰ্চ ফিল্ডত যাব পাৰা। তাতে পাৰ্টিকুলাৰ ছাবজেক্টত তোমালোকে গ্ৰেজুৱেশ্যন হ'বা, তেনেকুৱা আৰু প্ৰচেছটো। তো আজিৰ ভিডিঅ' ইমানলৈকে আছিল। বাকী মই এক্সামৰ এইবোৰ ৱেবছাইটবোৰ ডিছক্ৰিপশ্যনৰ লিংকত দি দিম, তোমালোকে ভিজিট কৰি চাই ল'বা। ঠিক আছে, ধন্যবাদ।